মৰমৰ ছাত্ৰ-ছাত্ৰীসকল আমি প্ৰজ্ঞান বৃত্তি পৰীক্ষাৰ বাবে চতুৰ্থ আৰু পঞ্চম দুয়োটা শ্ৰেণীক একেলগে গণিত বিষয়টো শিকাই আছো সো আমি গণিত বিষয়টোৰ কেইটামান অতি গুৰুত্বপূৰ্ণ প্ৰশ্ন লৈ আহিছো তোমালোকলৈ আমি ইয়াত ধুনীয়াকৈ আলোচনা কৰিম সো তোমালোকে ভিডিওটো শেষলৈকে মনোযোগেৰে চাবা ঠিক আছে যদি তোমালোকে ভিডিওসমূহ মনোযোগেৰে নুচোৱা আৰু শেষলৈকে যদি নুচোৱা অৰ্থাৎ তোমালোকে যদি মাজে মাজে চোৱা তেতিয়া বুজি নাপাবা ঠিক আছে আৰু গণিত বিষয়টো যেহেতু বুজি পালেহে তোমালোকে তাৰ উত্তৰ কৰিব পাৰিবা গতিকে বুজি লবৰ কাৰণে পুৰা যত্ন কৰিবা মাজে মাজে চাই মুখস্থ নকৰিবা বা মনত নাৰাখিবা ঠিক আছে গতিকে ইতিমধ্যে মই কেইবাটাও ভিডিও আগবঢ়ালো তোমালোকলৈ আপলোড কৰি থৈছো আমাৰ এই ইউটিউব চেনেলটোত তোমালোকে আগৰ ভিডিওসমূহ যদি চাব বিচাৰা চাব পাৰিবা এই ভিডিও ডেসক্ৰিপচন বক্সত যাবা তাত লিংকত ক্লিক কৰি পেলাই চাব পাৰিবা গতিকে আমি আজি আৰম্ভ কৰো দেৰি নকৰাকৈ ঠিক আছে ইয়াতে তোমালোকে দেখিবলৈ পাইছে প্ৰথমটোত কি লিখা আছে চোৱা ইয়াতে লিখা আছে সংক্ষিপ্ত ৰূপত লিখা ঠিক আছে সংক্ষিপ্ত ৰূপত লিখিবলৈ কৈছে ওকে সংক্ষিপ্ত ৰূপ মানে হৈছে আমাক এই যে এনেকে 700 যোগ 60 যোগ 8 এটো দিছে এটোক আমি সংক্ষিপ্ত ৰূপত লিখিবলৈ কৈছে মানে যোগ কৰি পেলাই লিখিবলৈ কৈছে ঠিক আছে গতিকে এটো যদি আমি যোগ কৰি দিও 700 যোগ 60 যোগ 8 ঠিক আছে এটো আমি এনেকে কৰি পেলাই লিখি দিলে হৈ যাব যোগ কৰিলে কিমান পাবা এটো আৰু কিমান হ'ব 768 গতিকে ইয়াৰ উত্তৰটো হৈছে অপচন সি টো দেখিলানে এটো 768 এনেকে কৰিব লাগে ওকে নেক্সট চোৱা সংখ্যাত প্ৰকাশ কৰা 32201 32201ক সংখ্যাত লিখিবলৈ কৈছে চোৱা হাজাৰ বুলি ক'লে কেইটা অংক লাগিব আমাক কেইটা ঘৰ লাগিব চাৰিটা ঘৰ হা আমি এই কাৰণে চাৰিটা ঘৰ এনেকে বনাই লৈছো কেলে এটো হ'ব একক দহক শতক হাজাৰ ঠিক আছে কেনেকে লিখিবা খুব মনোযোগেৰে চোৱা এনেকে হাজাৰ বুলি ক'লে চাৰিটা ঘৰ পাতি লবা আৰু কিমান হাজাৰ বুলি কৈছে 32000 কিমান হাজাৰ বুলি কৈছে 32000 এটা 32 টো হাজাৰৰ ঘৰত বহাই দিলে হ'ল এইটো আমাৰ 3 আৰু 2 এইটো 32 এটো হাজাৰৰ ঘৰ নহয় জানো এইটো হৈছে আমাৰ এককৰ ঘৰ এইটো দহকৰ ঘৰ এইটো শতকৰ ঘৰ এইটো হাজাৰৰ ঘৰ হাজাৰৰ ঘৰত আমি ইয়াত 32 লিখি দিলে হৈ গ'ল আৰু 32000 বুলি কৈছে নহয় তাৰ পিছত কি লৈছে 200 বুলি কৈছে 201 সো 200 বুলি কোৱাৰ লগা লগ শতকৰ ঘৰত 2 লিখিলে হ'ল আৰু একক দহক শতকৰ ঘৰত কি লিখিব লাগিব 2 লিখিব লাগিব ঠিক আছে এয়া 2 তাৰ পিছত 201 বুলি কৈছে 1 বুলি ক'লে এককত আহিব ঠিক আছে এটো ইংলিশ লিখো এটা খালি থাকিলে না এই খালিটো জাস্ট শূন্য দি পেলাই ফিল আপ কৰি দিলে হৈ গ'ল গতিকে আমাৰ সংখ্যাটো কি বনিব 32201 এইটো হৈছে আমাৰ 32201 গতিকে কোনটো হ'ব 32201 32201 হৈছে অপচন বি 32201 ছাত্ৰ-ছাত্ৰীসকল বুজিব পাৰিছা নহয় তোমালোকৰ পৰীক্ষাত এনেকুৱাবোৰে আহিব সেইকাৰণে মনোযোগেৰে চোৱা তাৰ পিছত আমি নেক্সট কৰিম ইয়াত কি কৈছে আখৰেৰে লিখা তিনিটো কৈছে আখৰেৰে লিখা সো আখৰেৰে লিখিলে কি হ'ব এটো প্ৰথমতে এটো কি আছে 39 হয় এটো কাৰ ঘৰ আছে আমি যদি হিচাপ কৰো একক দহক শতক হাজাৰ এটো হাজাৰৰ ঘৰ আছে ঠিক আছে 9টো হাজাৰৰ ঘৰত থকা মানে 3টো হাজাৰ ঘৰ আছে কাৰণ হাজাৰৰ ঘৰত অতি বেছি মানে দুটা অংক থাকিব পাৰে গতিকে 39000 লিখিম এটো ঠিক আছে 39000 39000 টো কি হ'ব এনেকে হ'ব 39 ওকে 39000 39000 কি হ'ব 39000 এইটো শতকটো একো নাই জাস্ট 49 হ'ব 39049 ঠিক আছে এইটো
গতিকে 39,049 এইটো 39,049 অপশ্যন এ টো শুদ্ধ উত্তৰ। তাৰপিছত চোৱা কৈছে ইয়াত অধক্ৰমত সজোৱা। অধক্ৰম মানে কি? অধক্ৰম মানে হৈছে অধলৈ, অৰ্থাৎ অধলৈ মানে হৈছে তললৈ, ঠিক আছে, মানে ডাঙৰৰ পৰা সৰুলৈ সজাবলৈ কৈছে। চ' ডাঙৰৰ পৰা সৰুলৈ সজাবলৈ হলে ইয়াৰ আটাইতকৈ ডাঙৰ কোনটো এইটো আমি চাব লাগিব হা। গতিকে আটাইতকৈ ডাঙৰ আমি দেখিবলৈ পাইছো এইটো 7654, ঠিক আছে, এইটো হা। গতিকে 7654 আটাইতকৈ ডাঙৰ, যিহেতু এইটোত এনেকুৱা চিনটো বহিব। তাৰপিছত কোনটো ডাঙৰ হ'ব? এইটোতো আমাৰ গ'ল 7654, তাৰপিছত 7645 এইটো 7645, তাৰপিছত এনেকুৱা হ'ব। আকৌ তাৰপিছত কোনটো ডাঙৰ হ'ব? তাৰপিছত ডাঙৰ আছে এয়া 7564 এইটো, তাৰপিছত এইটো। গতিকে ইয়াত কোনটো হ'ব? 7654 7654 এইটো অপশ্যন এ টো 7654 আৰু 7645, তাৰপিছত 7564 আৰু 7546 অপশ্যন এ টোৱে শুদ্ধ উত্তৰ। গতিকে অধক্ৰম মানে কি গম পালা নহয়? অধক্ৰম মানে হৈছে ডাঙৰৰ পৰা সৰুলৈ নিয়া। তাকে ঊৰ্ধ্বক্ৰম মানে হয়, ঊৰ্ধ্বক্ৰম মানে হৈছে সৰুৰ পৰা ডাঙৰলৈ, এইটো মনত ৰাখিবা। তাৰপিছত চোৱা ইয়াত 5 নম্বৰ কি কৈছে চোৱা, বিস্তৃত ৰূপত লিখা। বিস্তৃত ৰূপত, বিস্তৃত ৰূপত লিখিবলৈ হলে চোৱা এইটো কেনেকৈ কৰিব লাগিব। 98910, ঠিক আছে, 98910। এই যে 9 আছে, এই 9টো ইয়াত দি লোৱা, তাৰপিছত পিছত কেইটা অংক আছে হিচাপ কৰা, কেইটা আছে? 4টা, তো 4টা শূন্য দি দিয়া, ওকে। তাৰ যোগ চিন দিব লাগে, যোগ চিন দি পেলাই ইয়াত কি আছে? 8 আছে, ইয়াত 8টো দিয়া, 8টো দি পেলাই 8ৰ পিছত কেইটা অংক আছে? 3টা, গতিকে এনেকে 3টা অংক দিলো। তাৰপিছত যোগ চিন দিয়া, যোগ, ঠিক আছে, এনেকে যোগ দি পেলাই 8ৰ পিছত কি আছে? 9 আছে, গতিকে 9 দিলো। 9ৰ পিছত কেইটা অংক আছে? 2টা, গতিকে 2টা এয়া। তাৰপিছত যোগ, তাৰপিছত কি আছে? 1 আছে, গতিকে 1 দিলো। 1ৰ পিছত কেইটা অংক? এটা আছে, গতিকে 0। তাৰপিছত একেবাৰে শেষত 0, এইটো হ'ব, ঠিক আছে। একেবাৰে শেষত 0, 0টো দিলেও হ'ব নিদিলেও হ'ব, একো কথা নাই, কিন্তু আমি দি দিছো। তাৰপিছত আমি এটা মিলাই চাম। 9 আৰু 4টা শূন্য ক'ত আছে? 9 আৰু 4টা শূন্য, ঠিক আছে। আকৌ 8 আৰু 3টা শূন্য, 8 আৰু 3টা শূন্য এইটো। আকৌ 9 2টা শূন্য এইটো, তাৰপিছত 10, তাৰপিছত এইটো। গতিকে ইয়াৰ লগত শূন্য এটা দিয়া বা নিদিয়া একো কথা নাই, শূন্য এটা দিয়া বা নিদিয়া একো প্ৰব্লেম নাই, সেইকাৰণে এইটো তাত নিদিলে, ঠিক আছে। দিয়া হলেও এইটো একো আপত্তি নাথাকে। গতিকে উত্তৰটো কোনটো শুদ্ধ পালা? অপশ্যন বি টো, ঠিক আছে। তাৰপিছত চোৱা ইয়াত কৈছে 5 3 0 আৰু 7ৰে লিখিব পৰা 5 অংক বিশিষ্ট আটাইতকৈ সৰু সংখ্যাটো। সৰু সংখ্যা বুলি কৈছে। কি লিখিব লাগিব? 5 3 0 আৰু 7। গতিকে মনত ৰাখিবা তোমালোকে, সৰু সংখ্যা লিখিবলৈ হলে সৰুৰেই আৰম্ভ কৰিব লাগে। কিন্তু যদি 0 থাকে, 0টো একেবাৰে প্ৰথমত লিখিব নালাগে, 2 নম্বৰ স্থানত লিখিব লাগে। সো একেবাৰে সৰু এটা 0টো বাদ দিলে কোনটো পাম? 3 পাম, 3 পালো। 3ৰ পিছতে 0টো দি দিব লাগে, তাৰপিছত 5, তাৰপিছত 7। গতিকে সৰু সংখ্যা বুলি ক'লে এয়াই হ'ব। এই 5 3 0 7ৰে লিখিব পৰা 5টা অংক বিশিষ্ট আটাইতকৈ সৰু। 5টা অংক বিশিষ্ট কৈছে না, তেতিয়াহ'লে আৰু এটা আমি ইয়াত 0 দিব লাগিব, তেতিয়াহে 5টা অংক বিশিষ্ট হ'ব। কাৰণ ইয়াত কেইটা হ'ল? 4টা অংক বিশিষ্ট। সো 5টা অংক বিশিষ্ট হলে আমি ইয়াত আৰু এটা 0 দিম, আৰু 5 7 হ'ব, এইটো হ'ব। গতিকে অপশ্যন এ টো শুদ্ধ উত্তৰ, ঠিক আছে। তোমালোকে মন দি চাবা, ইয়াত যেহেতু 5টা অংক বিশিষ্ট কৈছে, সেইকাৰণে 5টা অংক বিশিষ্ট কৰিবৰ কাৰণে 0টো আমি দুবাৰ দিবলগীয়া হ'ল, ঠিক আছে। কিয়নো অন্য সংখ্যাক যদি আমি অন্য অংকক যদি দুবাৰ দিওঁ, তেতিয়া অংকটো ডাঙৰ হৈ যায়। আকৌ আমাক ইয়াত আটাইতকৈ সৰু বুলিহে কৈছে, সেইকাৰণে। বুজিব পাৰিলা? নেক্সট আহিলো এতিয়া, নেক্সট আহিম।
সো ইয়াতে চোৱা তলত 8 টনা অংকটোৰ স্থানীয় মান লিখা সো স্থানীয় মান লিখিবলৈ হলে কি কৰিব লাগিব এই যে তলত 8 টনা আছে এইটো লিখি লব লাগে লিখি পেলাই তাৰ পিছত কেইটা অংক আছে হিসাব কৰিব লাগে কেইটা অংক পালো আমি 4টা অংক পালো লগত 4টা শূন্য দি দিব লাগে এইটোৱে হ'ব এই অংকটোৰ স্থানীয় মান ঠিক আছে গতিকে 60000 অৰ্থাৎ এইটো কিমান হ'ব একক দশক শতক হাজাৰ হাজাৰৰ ঘৰত দুটা অংক থাকে নহয় হা এটাও থাকিব কিন্তু দুটাও থাকে দুটাতকৈ বেছি নাথাকে দুটাতকৈ বেছি হলে কি হেতু কি হলে যাবগে অযুতলৈ যাবগে নহয় মানে লাখলৈ যাবগে ঠিক আছে এইটো একক দশক শতক হাজাৰ অযুত এইটো অযুততে আছে অযুত মানে হৈছে 10000 ঠিক আছে সেই কাৰণে হাজাৰত দুটা অংক থাকে ইয়াতকৈ যদি বেছি হৈ যায় তেতিয়া লাখলৈ যাবগে ওকে গতিকে এটো কিমান হল 60000 হল 60000 গতিকে ইয়াৰ উত্তৰ কোনটো অপচন এ টো শুদ্ধ উত্তৰ ওকে নেক্সট দুটা সংখ্যাৰ যোগফল এটো 12890 তাৰে এটা 9673 হলে আনটো কিমান যেহেতু দুটা সংখ্যাৰ যোগফল বুলি কৈছে গতিকে আমি কি কৰিব লাগিব জাস্ট সংখ্যাটা বিয়োগ কৰি দিলে আমি উত্তৰ পাই যাম ঠিক আছে গতিকে আমি বিয়োগ কৰি দিলে হৈ যাব 12890 আকৌ ইফালে 9673 মাইনাস কৰি দিলে হৈ গল এফালে 0 পৰা 3 না যায় ধাৰ কৰিলো 10 হৈ গল 10 ৰ পৰা 3 গলে 7 এফালে 9 ঠাইত 8 থাকিলে 8 ৰ পৰা 7 গলে 1 তাৰপিছত এফালে 8 ৰ পৰা 6 গলে 2 আৰু এফালে 9 3 12 মানে 12 পৰা 9 গলে 3 অৰ্থাৎ কিমান পালো আমি 3217 মানে এইটো কৰিবই নালাগে আসলে এইটো আমাক এইটো 12890 ৰ পৰা 9673 বিয়োগ কৰিলে উত্তৰ আমি পাই যাম গতিকে আমি একেবাৰে বিয়োগ কৰি পেলাব নালাগে গতিকে এইটো শুদ্ধ উত্তৰ হ'ব মই আসলে অপচনটোলে মন নকৰাকে আসলে মই এইটো কৰিলো ওকে ঠিক আছে বুজিব পাৰিলা জাস্ট এনেকে বিয়োগ কৰিলে হ'ব প্ৰশ্নটোলে মন কৰা ইয়াত কৈছে এই দুটাৰ যোগফল যদি এইটো হয় এই দুটাৰ বিয়োগফল কিমান হ'ব ঠিক আছে এই কেইটাৰ মাজতে হ'ব চোৱা ইয়াত আছে 28239 প্লাস 13044 দুইটা যোগ কৰি যদি আমি পাও কিমান 41283 পাও তেতিয়া হলে এইটোৰ পৰা যদি 41283 মানে এইটোৰ পৰা যদি আমি এইটো বিয়োগ কৰো তেতিয়া কোনটো পাম তেতিয়া আমি এইটো পাই যাম এইটো 28239 কোনটো 28239 এইটো ঠিক আছে তো বিয়োগ কৰি চাব একো কথা নাই তোমালোকে যদি এনেকে যদি বুজি নোপোৱা ডাইৰেক্টলি এই দুটা বিয়োগ কৰি দিয়া তেতিয়া হলে তুমি যেটো পাবা হেতু উত্তৰ মানে তুমি এইটোকে পাবা ওকে মানে এইটো তাৰপিছত চোৱাইটো প্ৰতি কিলোগ্ৰামত 30 টকা দৰত 50 কিলোগ্ৰাম আলুৰ দাম কিমান সো ছাত্ৰ ছাত্ৰী সকল ইয়াত প্ৰতি কিলোগ্ৰাম মানে 1 কিলোগ্ৰামৰ কথা কৈছে মন ৰাখিবা প্ৰতি কিলোগ্ৰাম মানে কি 1 কিলোগ্ৰাম সো 1 কিলোগ্ৰাম মানে 1 কেজি 1 কেজিৰ দাম কে টকা 30 টকা বুলি কৈছে 30 টকা ঠিক আছে তাৰপিছত আমাক কৈছে 50 কিলোগ্ৰাম আলুৰ দাম কিমান সো 1 কেজিৰ দাম যদি 30 টকা হয় 50 কেজিৰ দাম কে টকা হ'ব কি কৰিব লাগিব পূৰণ কৰিব লাগিব সো 50 ৰ লগত আমি যদি 30 টো পূৰণ কৰো আমি উত্তৰ পাই যাম গতিকে আমি কি কৰিম 3 আৰু 5 টো পূৰণ কৰি দিলে হ'ল 3 5 গুণ 15 আৰু ইয়াত দুটা শূন্য নাই জানো দুটা শূন্য লগাই দিলে হৈ গল 1500 ঠিক আছে তোমালোকে যদি এনেকে পূৰণ কৰিব নাজানা তোমালোকে যেনেকৈ পূৰণ কৰিব জানা হেমতে পূৰণ কৰি দিলে হৈ গল উত্তৰ একেটা ওলাব অপচন এ টো ঠিক আছে সো নেক্সট আহিলে
ইয়াত কৈছে যে এইটো মানে এইটো পাঠ নং 2 আৰু জানিবা ইয়াত বেলেগ প্ৰশ্ন আহিছে একো কথা নাই আমি শিকি গলে হল সো কোণৰ মাপ জোখা যন্ত্ৰটোৰ নাম কি কোণৰ মাপ জোখা যে যন্ত্ৰ তোমালোকে যে এনেকুৱা এটা যে থাকে যে এনেকে অৰ্ধবৃত্ত নিচিনাকে এনেকে থাকে আৰু এনেকে থাকে এনেকে এটা তোমালোকে চিনিব পাৰিছানে বাৰু এনেকে থাকে ওকে আৰু এনেকে 0 এফালে 10 20 এনেকে থাকে 0 1 10 20 এনেকে থাকে হ্যাঁ এইটোৰ নাম কি হ্যাঁ এইটোৰে কি কৰা হয় কোণ জোখা হয় গতিকে কোণ জোখা যন্ত্ৰৰ নাম কি কোণ জোখা যন্ত্ৰটোৰ নাম হৈছে কোণমান যন্ত্ৰ হৈ গ'ল তাৰপিছত 2 নম্বৰটো চোৱা 2 নম্বৰত কৈছে তলৰ কোণটো আখৰত সমকোণ আছে এটা সমকোণ মানে কি সমকোণ মানে হৈছে এনেকুৱা এল টাইপ কোণ এনেকুৱা কোণ বিলাকত কিমান ডিগ্ৰী থাকে 90 ডিগ্ৰী থাকে যদি 90 ডিগ্ৰী কোণ কৰে না এটো সমকোণ বুলি কয় আৰু তোমালোকে মনত ৰাখিবা ইংৰাজী এল আখৰটোৰ নিচিনা যদি হৈ যায় তেতিয়া এইটোত 90 ডিগ্ৰী থাকে ওকে গতিকে এইটোই অপচন বি টো দেখিলা অপচন বি টো এল টাইপ হৈ আছে গতিকে এইটোতে সমকোণ আছে 90 ডিগ্ৰী ওকে তেতিয়া হলে তাৰ পিছৰটো মন কৰা পুৱা 9 বজাত ঘড়ীৰ কাটা দুডালে সৃষ্টি কৰা কোনটো তোমালোকে মন কৰা ঘড়ী এটা আকো আমি ঠিক আছে ওকে ওকে ঠিক আছে এটা এইটো আমাৰ ঘড়ী বুলি সিম্পলি ভাবি ললো হা আমাৰ 9টো কত থাকে এনেকুৱা থাকে আৰু আমাৰ 12টো এনেকুৱা থাকে বাকিবোৰ আমি না কৰা জানিবা গতিকে 9টা বাজিবলৈ হলে আমাৰ ঘন্টা কাটাটো ইয়াতে পুনে পুনে এনেকে দেখুৱাই থাকে আৰু মিনিটৰ কাটাটো পুনে পুনে এনেকে দেখুৱাই থাকে এনেকুৱা হয় না নহয় গতিকে এই যে পুৱা 9 বজাত ঘড়ীৰ কাটা দুডালে সৃষ্টি কৰা কোণ এই কোণটো কিমান ডিগ্ৰী এটো হদিছে এটো কিমান ডিগ্ৰী হয় এটো এল টাইপ হল নাই ইংৰাজী এল টাইপ এনেকুৱা হৈছে নাই জানিবা উল্টাকে বনিছে কিন্তু এল টাইপে বনিছে না অৰ্থাৎ এটো কিমান ডিগ্ৰী হ'ব এটো হ'ব 90 ডিগ্ৰী এটো কিমান ডিগ্ৰী হ'ব 90 ডিগ্ৰী আৰু 90 ডিগ্ৰী মানে কিমান 90 ডিগ্ৰী মানে হৈছে এক সমকোণ কি হয় এক সমকোণ 90 ডিগ্ৰী মানে এক সমকোণ গতিকে এইটো হৈছে অপচন বি সমকোণ ওকে এনেকে তাৰ পিছত চোৱা তলৰ কোনটো সূক্ষ্ম কোণৰ উদাহৰণ সূক্ষ্ম গতিকে সূক্ষ্ম কোণ মানে কি তোমালোকে জানি লোৱা সূক্ষ্ম শব্দটোৰ অৰ্থ কি সূক্ষ্ম শব্দটোৰ অৰ্থ হৈছে সৰু ঠিক আছে সৰু এতিয়া আমি সৰু মানে হৈছে কিমানতকৈ সৰু ঠিক আছে গতিকে সূক্ষ্ম কোণ হ'বলৈ হলে কোণটো 90 ডিগ্ৰীতকৈ সৰু হ'ব লাগিব 90 ডিগ্ৰীতকৈ সৰু কোণবোৰ যেনে 0 ডিগ্ৰীৰ পৰা 0 ডিগ্ৰীতকৈ ডাঙৰ আৰু 90 ডিগ্ৰীতকৈ সৰু ঠিক আছে এই কোণবিলাকক কি বুলি কোৱা হয় এই কোণবিলাকক সূক্ষ্ম কোণ বুলি কোৱা হয় যেনে 10 ডিগ্ৰী বা 15 ডিগ্ৰী বা 80 ডিগ্ৰী এনেকুৱা কোণবিলাকক কোৱা হয় কি সূক্ষ্ম কোণ বুলি কোৱা হয় ঠিক আছে গতিকে তেতিয়া হলে ইয়াৰ সূক্ষ্ম কোণ কোনটো হ'ব এইটো 60 ডিগ্ৰীটো হ'ব সূক্ষ্ম কোণ তাৰ পিছৰটো চোৱা এর কৈছে দুডাল ৰশ্মি এটা শীৰ্ষ বিন্দুত লগ লাগিলে সৃষ্টি হোৱা আকৃতিটো এটা কোণ হ'ব নে বাহু হ'ব নে ত্ৰিভুজ হ'ব নে সমতলিক ক্ষেত্ৰ হ'ব সো কি বুলি কৈছে দুডাল ৰশ্মি এটাৰ শীৰ্ষ বিন্দু লগ লাগিলে ঠিক আছে দুডাল ৰশ্মি এটা শীৰ্ষ বিন্দু লগ লাগিলে সো ৰশ্মি মানে কি হয় ৰশ্মি মানে এনেকুৱা আৰম্ভণি বিন্দু এটা থাকিলে তাৰপিছত ইয়াৰ পৰা গৈ এনেকে যাব আৰু এনেকে কাৰ চিন থাকে এইটো ৰশ্মি ঠিক আছে আৰু এনেকে গল এনেকে এটা ৰশ্মি এটা আমাক কৈছে যে এই ৰশ্মি দুটাৰ এই যেটো বিন্দুটো যদি এটা বিন্দু যদি লগ লাগে তাৰ মানে কথাটো হল কি এনেকুৱা কথা কৈছে এইটো এটা ৰশ্মি তাৰপিছত এনেকুৱা এটা ৰশ্মি এইটো কথা কৈছে আৰু ইয়াতে একেটা শীৰ্ষ বিন্দু লগ লাগিলে নাই এই যে সৃষ্টি হল এইটো কি বুলি কয় মানে এইটো কোন হ'ব আকৌ অপচন
এইটো শুদ্ধ উত্তৰ ওকে তাৰ পিছতে তলৰ কোণটোৰ মাপ কিমান এই কোণটোৰ মাপ কিমান হ'ব এইটো সুধিছে এই কোণটোৰ মাপ আমি নুজুখাকে ক'ব লাগে এতিয়া চোৱা ইয়াত কোণ আমাৰ দিছে 90 ডিগ্ৰী 60 ডিগ্ৰী 45 ডিগ্ৰী আৰু 300 ডিগ্ৰী সো আমি যদি কল্পনা কৰো আমাৰ 90 ডিগ্ৰী কোণটো কি হলতেন কেনেকুৱা হলতেন এনেকুৱা হলতেন হয়নে গতিকে আমি যদি চাও এইটো একেবাৰে মাজত গৈছে হয়নে এইটো আৰু এইটোৰ একেবাৰে মাজত এইটো গৈছে গতিকে এইটো যদি 90 ডিগ্ৰী হল হেতেন ইয়াৰ আধাটো কিমান হ'ব 45 ডিগ্ৰী গতিকে অপচন সি টো শুদ্ধ উত্তৰ ঠিক আছে গতিকে ছাত্ৰ ছাত্ৰীসকল আমি আজিলে ইমানতে ভিডিওটো সামৰিছো গতিকে তোমালোকে এনেকুৱা ভিডিও পাই থাকিবৰ কাৰণে চেনেলটো সাবস্ক্ৰাইব কৰি ৰাখিবা